your worship. May I leave your worship? Huh? There is a meeting with the Okay, no, what is the exam name? TETCOM recruitment test. TETCOM recruitment test. Was scheduled to be held on 29 2024. Be deferred for a period of 15 days. At least 15 days. For some time. For some time. From our side, we are saying 15 days. For some time, first of. হেল্ল' ভিউৱাৰ্ছ, অহা 29 ডিচেম্বৰত GTPGTৰ টেটকম ৰিক্ৰুইটমেণ্ট টেষ্ট অনুষ্ঠিত হোৱাৰ কথা আছিল। ইতিমধ্যে এডমিট পাব্লিছ কৰা হ'ল। চিলেবাছ চেঞ্জ কৰাক লৈ পেলাই বহুতৰে আপত্তি আছিল, ক্ষেত্ৰত কেইবাটাও দল সংগঠনেও মাত মাতিছিল। চিলেবাছত 15 মাৰ্কছ মেথামেটিক্স ইনক্লুড কৰাক লৈ একাংশ পৰীক্ষাৰ্থীয়ে কোৰ্টৰ ওচৰ চাপিছিল যে 15 মাৰ্কছ মেথামেটিক্স ইনক্লুড কৰিছে, সেইটো তেওঁলোকে মানি লৈছিল। কিন্তু ইমান কম দিনৰ ভিতৰত 29 তাৰিখে এক্সাম হ'ব, আৰু এক্সাম হ'লে কেইটামান দিন থকাৰ আগতহে চিলেবাছত মেথামেটিক্সে থাকিব, সেই কথাটো জনাইছিল ন'টিছ যোগে। আৰু এই কথাটো লৈ আচলতে কোৰ্টৰ ওচৰ চাপিছিল কেইজনমান পৰীক্ষাৰ্থী যে পৰীক্ষালৈ বেছিদিন নাই, অথচ এইখিনি সময়ত চিলেবাছ চেঞ্জ কৰিছে, 15 মাৰ্কছ ইনক্লুড কৰিছে, আমাক অলপ টাইম দিব লাগে পঢ়িবৰ কাৰণে, ভালকৈ প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে। সেই লৈ পেলাই আচলতে কোৰ্টৰ ওচৰত যোৱা হৈছিল। আৰু কোৰ্টে আজি শুনানিত কৈছে যে 15 দিনৰ পাছত, 29 তাৰিখে এক্সাম হোৱাৰ কথা আছিলে, ডিচেম্বৰ 29 তাৰিখে, 29 তাৰিখৰ পৰা 15 দিনৰ পাছত এক্সামটো পাতিব পাৰিব। এতিয়া গভৰ্ণমেণ্টে কেতিয়া পাতে সেয়া গভৰ্ণমেণ্টৰ কথা। 15 দিনৰ পাছত, এতিয়া 29 তাৰিখৰ পৰা যদি আমি 15 দিন পিছুৱাই যাওঁ, তেতিয়া মাঘ বিহুৰ ওচৰ পায়। আৰু মাঘ বিহুৰ আগত এটা দেওবাৰ আছে, সেইটো দেওবাৰে হয়তো পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে, নহ'লে মাঘ বিহুৰ পিছৰ দেওবাৰটোত এক্সাম অনুষ্ঠিত কৰিব পাৰে গভৰ্ণমেণ্টে। কিন্তু কৰিব নে নকৰে সেই কথাটো কিন্তু এতিয়া অনিশ্চিত নিচিনা হ'ল। কোৰ্টে যুক্তিসন্মতভাৱে চাই পেলাই এটা ৰায় দিলে। এতিয়া গভৰ্ণমেণ্টে এক্সাম পাতিব নে নাপাতে সেয়া গভৰ্ণমেণ্টৰ কথা। আৰু এই গোটেই কথাটো এনেকুৱাও লাগে যেন এইটো এটা প্ৰি প্লেন আছিলে, পিছত কিয় চিলেবাছ চেঞ্জ কৰিলে। হয়তো গভৰ্ণমেণ্টেও বিচাৰিছিলে যে এইটো কোৰ্ট কেছ হওক, তেনেকুৱাও হ'ব পাৰে, কিন্তু সেয়াও আচলতে নিশ্চিতভাৱে ক'ব নোৱাৰি। আৰু গভৰ্ণমেণ্টেও এটা কথা জানে যে ইয়াৰ আগতেও এডুকেশ্যন ডিপাৰ্টমেণ্টটোৰ কিছুমান খেলিমেলিৰ কাৰণে আচলতে বহু পৰীক্ষাৰ্থী ইয়াৰ আগতেও এবাৰ ৰিভালুৱেশ্যনৰ কাৰণে হওক, টেটৰ ৰিভালুৱেশ্যনৰ কাৰণেও কোৰ্টৰ ওচৰ চাপিছিলে একাংশ পৰীক্ষাৰ্থী। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কিছুমান খেলিমেলিৰ কাৰণে বিভিন্ন সময়ত দাবী লৈ, বিভিন্ন সময়ত বিভিন্ন দাবী জনাই কোৰ্টৰ ওচৰ চাপি থাকে। হয়তো গভৰ্ণমেণ্টেও বুজিছিলে যে এইবাৰো এই ঘটনাটো লৈ পৰীক্ষাৰ্থীসকলে কেছ কৰিব পাৰে। আৰু অৱশেষত সেয়াই হ'ল যে কেছ হ'ল, কেছত পৰীক্ষাৰ্থীসকল আংশিকভাৱে জয়ী হ'ল, কাৰণ মেথামেটিক্স পাৰ্টটো আঁতৰাই দিয়া নাই। যিসকলে আবেদন কৰিছিলে, আপোনালোকে স্ক্ৰীণত এই নামখিনি দেখা পাইছে, মেথামেটিক্স পাৰ্টটো হয়তো আঁতৰাই দিবৰ কাৰণেও তেওঁলোকে আবেদন জনাইছিলে, কিন্তু আঁতৰাই দিয়া নাই। মেথামেটিক্স থাকিব 15 মাৰ্কছ, কিন্তু পৰীক্ষাটো 15 দিনৰ পিছত হ'ব। 15 দিনৰ পিছত কেতিয়া অনুষ্ঠিত হয় সেয়া গভৰ্ণমেণ্টে ন'টিছ যোগে জনাব। আৰু এইখিনি সময় আপোনালোকৰ কাৰণে আচলতে যিসকলে প্ৰস্তুতি চলাই আছে, টাইম অলপ বঢ়াই পাইছে, গতিকে ভাল সময়, আপোনালোকে ভালদৰে প্ৰস্তুতি চলাব পাৰিব।